ডিগবৈ বিধানসভা সমষ্টিটোত নতুনকৈ সমষ্টি নিৰ্ধাৰণ হোৱাৰ পিছত উন্নয়ন খণ্ডৰ যিটো অফিচ ব্লক অফিচ লগতে উপজিলাৰ যিটো অফিচ দুইটা অফিচেই আমি বিশেষ সূত্ৰে গম পোৱা অনুসৰি যে বিধায়কৰ চোতালতে বিধায়কৰ পদূলিতেই হ'ব বুলি পিনি বা কৰিব বিচাৰিছে বুলি আমাৰ কাণলৈকে কথা বতৰাবিলাক আহি আছে। আমি এতিয়া দাবী জনাব বিচাৰিছোঁ বুঢ়ীদিহিংবাসীৰ সচেতন মহলে আমাক ক'বলৈকে কৈছে যে ইয়াৰ যিকোনো এটা অফিচ সেয়া লাগিলে ব্লক খণ্ড উন্নয়ন খণ্ডৰ যিটো অফিচেই হওক অথবা উপজিলাৰ অফিচটোৱেই হওক বুঢ়ীদিহিং অঞ্চলটোত আপোনালোকে জানে যে 6খনকৈ পঞ্চায়ত আছে আৰু এই 6খন পঞ্চায়তৰ যিকোনো এঠাইত এটা অফিচটো হ'বই লাগিব। এই কথাটো সচেতন মহলে আমাক ক'বলৈকে দিছে আৰু আপোনালোকক জনাই থৈ দিওঁ যে আমাৰ দাবীবিলাক আপোনালোকে অলপতে গম পাব যে সীমা পঞ্চায়তৰ সীমাবিলাক নিৰ্ধাৰণ কৰিবলৈ গৈ আছে কোনোবা এটুকুৰা পঞ্চায়তৰ পৰা টানি অন্য এটুকুৰা পঞ্চায়তক নিবলৈ গৈ আছে। এই কথা বতৰাবিলাকো যিটো টুকুৰা পঞ্চায়ত অন্য এটা পঞ্চায়তত লগ লাগিবলৈ গৈ আছে বা অন্য এটা পঞ্চায়তলৈকে লগ লগাই দিবলৈ হৈছে সেই মানুহখিনিক যদি অৱগত নকৰাকৈ এই গোটেই কামখিনি কৰিবলৈকে যায় তেতিয়াহ'লে কিন্তু আমাৰ যিখিনি ৰাইজ বুঢ়ীদিহিঙৰ যিখিনি ৰাইজ যিখিনি ভুক্তভোগী হ'ব তেওঁলোক কিন্তু সাংঘাতিক নাৰাজ হ'ব আৰু এই নাৰাজ বা এই ক্ষোভৰ যিটো বহিঃপ্ৰকাশ হ'ব সেই বহিঃপ্ৰকাশ যদি গণতান্ত্ৰিক মাধ্যমেৰে হ'ব লগা হয় তেতিয়াহ'লে কিন্তু আমি সন্মুখত থাকিম। আৰু এটা কথাটো কৈয়ে দিছোঁ যে আমাৰ ইয়াতে নাই ব্লক নাই উপজিলা কাৰ্যালয় এই দুইটাৰ এটাটো হ'বই লাগিব। আৰু সুৰেন ফুকনে যদি ভাবিছে যে ঠিকা ঠুকলি কামকেইটাৰ লেখীয়া তেওঁ ৰাস্তাৰ ঠিকাকেইটা বা বিভিন্ন উন্নয়নমূলক ঘৰবিলাকৰ ঠিকাবিলাকৰ দৰে তেওঁ ভাবিছে যে ওপৰৰ ফালৰ পৰা লিষ্টেড কৰিম নিজৰ ল'ৰাকেইটাক নিজৰ কি বুলি কয় এইটো ভাইক বা খোলালীয়াহঁতক দিয়াৰ পিছত যে অঙহী বঙহী অন্যান্যসকলক যে দিয়ে বা যিসকলৰ লগত পাৰ্চেণ্টেজ মিলে তেওঁলোকক যে দিয়ে এই ধৰণৰ কাৰবাৰটো যদি উপজিলা আৰু এই খণ্ড উন্নয়ন খণ্ডৰ লগত যদি কৰে তেতিয়াহ'লে কিন্তু বেয়া কথা হ'ব। তেওঁ যদি ঘৰৰ পদূলিতে কৰে তেতিয়াহ'লে কিন্তু বেয়া কথা হ'ব। তেওঁ সমদৃষ্টিৰে ভগাই দিয়ক যে সেইপিনে যদি উপজিলা কৰে এইপিনলৈ ব্লকটো কৰি দিয়ক। এই কথাখিনি আমাক ক'বলৈকে দিছে আৰু সেইকাৰণে আমি এই দাবীটো ৰাখিছোঁ। সুৰেন ফুকনে স্পষ্টভাৱে বুজি লওক। আমাৰ সদৌ মৰাণ ছাত্ৰ সন্থাৰ নেতৃবৃন্দই ইতিমধ্যে মুখ্যমন্ত্ৰীক সুৰেন ফুকনৰ সন্মুখত এই কথা বতৰাবিলাক কৈছে। এইখিনি আমাৰ ওচৰলৈকে আহিছে। সেইকাৰণে আমি স্পষ্টভাৱে পুনৰবাৰ কৈছোঁ যে যদি অফিচটো ইয়াতে নিদিয়ে তেতিয়াহ'লে আপুনি গণতান্ত্ৰিকভাৱে প্ৰত্যাহ্বান ল'বৰ কাৰণে সাজু হৈ থাকক। আৰু বুঢ়ীদিহিংবাসীক যে আপুনি কোনোবা এখিনিত যে 60বাৰ 62বাৰ অহাৰ পিছতো যে কেৱল ভোটৰ লালসাত যে আহিছে এই কথা বতৰা মানুহে বুজি ল'ব। বুজি লোৱাৰ পিছত তাৰ প্ৰত্যুত্তৰবিলাক কি ধৰণে দিব আহিব লগা সময়খিনি আপুনি বুজি পাব। আৰু এই আমাৰ দৰে ল'ৰাবিলাকে নেতৃত্ব থাকি এই গোটেই গণতান্ত্ৰিক প্ৰত্যাহ্বানটো দিবৰ কাৰণে আমি সাজু হৈ আছোঁ।